শিৱসাগৰৰ জলস্তৰ কিছু হ্ৰাস পাইছে যদিও এতিয়াও বিপদসীমাৰ ওপৰেৰে বয়ে আছে দৰিকা নৈ। আজিও প্লাবিত হৈ আছে দৰিকাপাৰ, নাওজান গাঁও, ভাধৰা, নিমাইজান, কলাপথাৰ, পাণবেচা, বানমুখ, বাৰহৈটিং আদি অঞ্চল। যিসকলৰ ঘৰৰ ভেটি ওলাইছে সেইসকলৰ বাসগৃহ বোকা পলস পৰি থকাত আন এক সমস্যাত পৰিছে পৰিয়ালসমূহ। কেঁচা ঘৰসমূহ নষ্ট হোৱাত এতিয়াও পাৰ কৰিবলগীয়া হৈছে আশ্ৰয় শিবিৰত। শিৱসাগৰ জিলাৰ বান পৰিস্থিতি কিছু উন্নতি হৈছে যদিও দৰিকা নদীৰ পানী বৰ্তমানেও বিপদ সীমাৰ কিছু ওপৰেৰে বৈ থকাত এতিয়াও বহু সংখ্যক গাঁও বানত প্লাবিত হৈ আছে। ইয়াৰ ভিতৰত বেতবাৰী মৌজাৰ ২ নং দগাঁও, কলাপথাৰ, সেইদৰে ভাধৰা অঞ্চল, নিমাইজান অঞ্চল, ইয়াৰ উপৰিও কুঁৱপু মৌজাৰ পাণবেচা অঞ্চল, দৰিকা নদীৰ কাষতে লাগি থকা নাওজান গাঁও, এইবিলাক বৰ্তমানেও পানীত ডুব গৈ আছে আৰু যিবিলাক বাসগৃহৰ ভেটি কিছু ওখ সেইবিলাক লাহে লাহে ওলাবলৈ ধৰিছে। কিন্তু ঘৰৰ ভিতৰত প্ৰৱেশ কৰি আচলতে গৃহস্থই এক বিধ্বস্ত ৰূপত দেখা পাইছে। মই এটা বাসগৃহলৈ আহিছোঁ, ইয়াৰ ভেটিটো ওলাইছে, কিন্তু ইয়াৰ এই ঘৰটোৰ বাৰীখন বৰ্তমানেও সম্পূৰ্ণ দেখুৱাইছোঁ। সেই পৰিৱেশ এয়া হৈছে এই বাসগৃহটোৰ মই দেখুৱাইছোঁ বাহিৰৰ পৰিৱেশ। বৰ্তমানেও এনেধৰণে ডুব গৈ আছে। সেইটো গঁৰাল দেখিছে এটা, সেইটো বৰ্তমান পানীত এতিয়াও প্লাবিত হৈ আছে। ভূলৈ অহা যোৱা কৰিবলগীয়া হৈছে, বাট পথসমূহ পানীত ডুব গৈ আছে। আৰু মই ভিতৰৰ পৰিৱেশটো মই দেখুৱাব বিচাৰিম। তেওঁলোকে যিহেতু ভেটিটো ওলাইছে, এতিয়া বহু পৰিমাণে বোকা পলস এনেকে ধৰণে ৰৈ গৈছে। এইবিলাক সা সামগ্ৰী মই দেখুৱাইছোঁ পৰিৱেশ। শিৱসাগৰৰ এয়া নাওজান গাঁৱৰ যি দৃশ্য, নাওজান গাঁৱত এতিয়া কেতবোৰ বাসগৃহৰ যদিও শুকাইছে, ঘৰৰ ভিতৰৰ পৰা পানী ওলাইছে, কিন্তু পৰিৱেশটো এয়া। দাদা, মই আপোনাৰ ভাষ্য ল'ম, কিন্তু তাৰ পূৰ্বে পৰিৱেশটো দেখুৱাইছোঁ। এই বেৰখন চাওক, পানীয়ে কি ধৰণে বিধ্বস্ত কৰি থৈ গ'ল। সেই এনেধৰণে এক দিন কটাইছে। আৰু এয়া পাছফালটো এতিয়াও বুৰি আছে। অকণমান ওচৰলৈ আহিব দাদা। আপোনাৰ নামটো? মোৰ নাম মোহন মেছ। হয়, কেনেকুৱা ধৰণে ক্ষয় ক্ষতি কৰিলে? আপোনাৰ কিছুমান বস্তু লোকচান হ'ল, পানী কাৰেণ্টত, কাপোৰ কানি গ'ল, তিতিলে, এতিয়া সেইবোৰ বচাব নোৱাৰিলোঁ। তাৰপিছতে মানে কি গেছ চেছ কিছুমান উপঙি গ'ল, ধৰিব নোৱাৰিলোঁ। এই বেৰবিলাক আগৰ পৰাই ফুটা হৈ আছিলে? নহয়, পানীয়ে কৰিলে। এইটো দেখিছা নাই, যিমানটো মানে বস্তুটো পানীটো দাগ আছে, সিমানটো স্পীডত পানী আহিছে। ইয়াত চবৰে ঘৰ বুৰিছে? চবৰে বুৰিছে, আৰু পিছলৈ আৰু মানুহৰ বহুতো লোকচান হৈছে। এতিয়াও ডুব গৈ আছে? ডুবি আছে। তুমি এনে চাই আহিব পাৰিবা। কেনেকুৱা ধৰণৰ এতিয়া দেখিছো বোকা হৈ আছে? বোকা হৈ আছে যথেষ্ট। আলমাৰি এটাও ক্ষতি হৈছে আৰু বাচন বৰ্তনো পোৱা নাই ভালেখিনি। দুপৰৰ সংবাদত সময় হৈছে খন্তেক সময়ৰ বাণিজ্যিক বিৰতি।